हेलो एवरीवन জিকে অনলাইন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। ভিডিঅ'ত আমি আগন্তুক অসম নিযুক্তি পৰীক্ষা যেনে আসাম পুলিচ, এডিআৰই 3rd গ্ৰেড 4th গ্ৰেড এইবিলাকত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ এমসিকিউ আলোচনা কৰিম। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজাজন কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহামাণিক্য। অভিযাত্ৰী উপন্যাসখন কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন সি নিৰুপমা বৰগোহাঁই। অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচাখনৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন সি মোনাবাৰী চাহ বাগিচা। শিলভদ্ৰ কোনজন বিখ্যাত অসমীয়া সাহিত্যিকৰ ছদ্মনাম আছিল? শুদ্ধ উত্তৰ অপশ্যন এ ৰেৱাতী মোহন দত্ত চৌধুৰী। স্মৃতিৰ তীৰ্থ জীৱনীখন কাৰ জীৱনৰ ওপৰত লিখা হৈছে? শুদ্ধ উত্তৰ অপশ্যন সি নবীন চন্দ্ৰ বৰদলৈ। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন সি লৰাবন্ধু। তলৰ কোনখন চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল? শুদ্ধ উত্তৰ অপশ্যন ডি স্বৰ্ণগিৰি। আহোম বিবাহক জনপ্ৰিয়ভাৱে কি নামেৰে জনা গৈছিল? শুদ্ধ উত্তৰ অপশ্যন এ চকলং। লাচিত বৰফুকনৰ জ্যোতিষীজনৰ নাম কি আছিল? শুদ্ধ উত্তৰ অপশ্যন বি আচুতানন্দ দলৈ। আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ প্ৰস্থ আৰু দৈৰ্ঘ্যৰ অনুপাত হ'ল? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 2:3। তলৰ কোনখন ৰাজ্যৰ লগত লোকনৃত্য তৰংগ মিল জড়িত? শুদ্ধ উত্তৰ অপশ্যন এ গোৱা। বৰ্তমান অসমৰ সৰ্বাধিক জনবসতিপূৰ্ণ জিলা কোনখন? শুদ্ধ উত্তৰ অপশ্যন সি নগাঁও জিলা। কোন বছৰত নামেৰী ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন বি 1998। কয়লা উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান? শুদ্ধ উত্তৰ অপশ্যন বি দ্বিতীয়। কোন তাৰিখত অসমত দেশভক্তি দিৱস পালন কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন এ 28 জুলাই। গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে কাক নিযুক্তি দিয়া হৈছে? শুদ্ধ উত্তৰ অপশ্যন সি ননীগোপাল মহন্ত। শ্বুটিঙত অলিম্পিক পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন? শুদ্ধ উত্তৰ অপশ্যন সি মনু ভাকৰ। বতাহৰ গতি ডেছৰ দ্বাৰা জোখা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ এনিমোমিটাৰ। বিশ্ব বেংক কিমান চনত গঠন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1945 চনত। থেংক ইউ ফৰ ৱাচিং। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।